31 নং ৰঙিয়া বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিটোৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'ল নিৰ্বাচনত নিয়োজিত বিষয়াসকল 7 মেত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে প্ৰিজাইডিং বিষয়া নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়াসকল ৰঙিয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয় ৰঙিয়া সমজিলা আয়ুক্ত প্ৰশাসনে ৰঙিয়া বিধানসভা সমষ্টিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে উল্লেখ্য যে ৰঙিয়া সমজিলাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত মুঠতে 265টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে সমষ্টিটোৰ 4টা জিলা পৰিষদ 25টা পঞ্চায়ত 265টা পুলিং ষ্টেচন আছে 31 নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা মুঠ 1,86,939 জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব য'ত মুঠ ভোটাৰৰ ভিতৰত 95,175 জন পুৰুষ আৰু 91,753 গৰাকী মহিলা আৰু অন্যান্য 8 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আমাৰ ৰঙিয়া সমজিলাৰ অধীনত আমাৰ ৰঙিয়া সমষ্টি আৰু ৰঙিয়া সমষ্টিৰ ভিতৰত আমাৰ 4টা জেডপিসি আমাৰ হৰদত্ত বীৰদত্ত বৰিকো কোপাৰ আৰু পাণ্ডুৰি আমাৰ টোটাল পোলিং ষ্টেচন আছে 265টা আৰু পোলিং লোকেশন আছে 184টা আপোনালোকে দেখিছে প্ৰায়খিনি পোলিং পাৰ্সোনেল আহি ইয়াত উপস্থিত হৈছে আমাৰ যে মেটেৰিয়েল ডিস্ট্ৰিবিউচনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰায় সম্পূৰ্ণ হৈছে অলৰেডি 200টাৰো অধিক পোলিং ষ্টেচনৰ মেটেৰিয়েল লোৱা হৈ গৈছে আমাৰ সেক্টৰ অফিচাৰ আহি পাইছে 25টা সেক্টৰৰ জোনেল অফিচাৰো আছে আমি আশা কৰিছো অতি কম সময়ৰ ভিতৰতে আমাৰ পোলিং পাৰ্টিসকলে নিজৰ যি গন্তব্যস্থান তালৈ ৰাওনা হ'ব আমাৰ যিখিনি পোলিং ষ্টেচন আছে সেই পোলিং ষ্টেচনখিনিত আমাৰ প্ৰায় পোলিংৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আজি আমাৰ যিখিনি বেসিক মিনিমাম ফেচিলিটিজ লাগে পোলিং ষ্টেচনসমূহত সেইখিনিও আমি সম্পূৰ্ণ কৰি তুলিছো আশা কৰিছো কালিৰ যিটো আমাৰ পোলিং প্ৰসেছ এই প্ৰসেছটো খুব স্মুথলি আমাৰ পাৰ হৈ যাব তেনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বুলি আমাৰ কোনো ধৰণৰ পোলিং ষ্টেচন বা এতিয়ালৈকে আমি ডিটেক্ট কৰিব পৰা নাই আমাৰ সেক্টৰ অফিচাৰে অলৰেডি ভিজিট কৰিছে গোটেইখিনি পোলিং ষ্টেচন কিন্তু আমাৰ 265টা পোলিং ষ্টেচনৰ ভিতৰত 30টা আমাৰ মানে উমেন পোলিং ষ্টেচন আছে আৰু এইখিনি পোলিং ষ্টেচন আমি অকমান বিশেষভাৱে গুৰুত্ব দিব লাগিব যদিও গোটেইখিনি পোলিং ষ্টেচন আমাৰ টাউনৰ ওচৰে পাজৰে আছে গতিকে সেইখিনি আমাৰ প্ৰস্তুতি সুৰক্ষাৰ ক্ষেত্ৰত ডেফিনেটলি আমাৰ প্ৰত্যেকটো পোলিং লোকেশনত 184টা যি লোকেশন আছে তাত আমাৰ হোমগাৰ্ড দিয়া হৈছে আৰু প্ৰত্যেকটো পোলিং ষ্টেচনৰ এগেইনষ্টত কনষ্টেবল দিয়া হৈছে গোটেইখিনি হোমগাৰ্ড কনষ্টেবল তেওঁলোকো আহি পাইছে তেওঁলোকৰ যি এপইণ্টমেণ্ট ডিস্ট্ৰিবিউচন আপোনালোকে দেখিছে পুলিচ কণ্ট্ৰল ৰুমৰ পৰা চলি আছে আৰু পোলিং পাৰ্টিৰ লগতে কনষ্টেবল আৰু হোমগাৰ্ড তেওঁলোকে একেলগে নিজৰ পুলিচ ষ্টেচনসমূহলৈ অতি সোনকালে যাত্ৰা কৰে ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24